এতিয়া আমি ডিসকাস কৰিম যেটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট ফ্লাৱাৰটোৰ সেই ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো তো যিমানখিনি ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টস আছে এটা ফ্লাৱাৰ তাৰ নাম্বাৰটো বেলেগ বেলেগ হ'ব পাৰে কিছুমান ফ্লাৱাৰত ইয়াৰ নাম্বাৰ দুটা হ'ব পাৰে কিছুমান ফ্লাৱাৰত তিনটা ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট থাকিব পাৰে চাৰিটা থাকিব পাৰে পাঁচটা থাকিব পাৰে তো এনেকুৱা নাম্বাৰবিলাক চেঞ্জ হৈ থাকিব পাৰে তো যিয়ে নহওক নাম্বাৰটো এজ এ হোল গোটেইখিনিক একেলগে ক'ব গাইনোচিয়াম বুলি ক'ব গোটেইকেইটা গোটেই ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কেইটা আৰু ইয়াৰ প্ৰত্যেকটো ইন্ডিভিজুৱেল ইউনিট তাৰ মানে দুটা যদি আছে তেতিয়াহ'লে দুটা ইউনিট যদি তিনটা আছে তিনটা ইউনিট যদি চাৰিটা আছে চাৰিটা ইউনিট এই প্ৰত্যেকটো নাম্বাৰ বা মেম্বাৰৰ নাম হ'ব পিষ্টিল অৰ কাৰ্পেল পিষ্টিল অৰ কাৰ্পেল তো ইয়াৰ স্ট্ৰাকচাৰ আছে তো এনেকুৱা ধৰণৰ হয় পিষ্টিল বা কাৰ্পেল বিলাকৰ স্ট্ৰাকচাৰ এনেকুৱা হয় এনেকুৱা এটা সোয়েলিং স্ট্ৰাকচাৰ থাকিব এটা আমি সবেই জানো ওপৰ পাৰ্টটোৰ নাম হৈ গ'ল ষ্টিগমা তলৰটো হৈ গ'ল ষ্টাইল আৰু লাষ্টৰ পাৰ্টটোৰ নাম হৈ গ'ল ওভেৰি তো ওভেৰিৰ পৰা এটা পাৰ্টিকুলাৰ এৰিয়াৰ পৰা ওভেৰি এটা স্পেচিয়েল টিস্যু থাকে এই এৰিয়াটোৰ নাম হৈছে প্লেচেন্টা এই প্লেচেন্টাৰ পৰা এটা ষ্টক ডেভেলপ হ'ব এনেকুৱাকে আৰু এই ষ্টকডালৰ নাম হৈছে ফিউনিকল আৰু ফিউনিকলৰ ওপৰত যেটো ইউনিট এটা ইউনিট থাকিব ইয়াৰ নাম্বাৰটো বেলেগ বেলেগ হ'ব পাৰে এইটোৰ নাম হৈছে ওভিউল আৰু ওভিউলৰ ভিতৰত থাকিব এগ তো এইটো হৈছে এটা জেনাৰেল স্ট্ৰাকচাৰ ৰিপ্ৰডাক্টিভ ইউনিট বা এটা কাৰ্পেলৰ এটা কাৰ্পেল বুলিও ক'ব পাৰা বা এটা পিষ্টিল বুলিও ক'ব পাৰা তো এতিয়া এই পাৰ্ট বিলাক আমি লাহে লাহে ডিসকাস কৰিম তো প্ৰথমতে চাও যদি নাম্বাৰটো বেলেগ বেলেগ হয় তেতিয়াহলে কি ঘটনা ঘটিব তো এতিয়া এটা ফ্লাৱাৰত ইয়াৰ এটা পিষ্টিল থাকিব পাৰে যদি এটা পিষ্টিল থাকে তেতিয়াহলে তাক ক'ব মনোকাৰ্পিলাৰি পিষ্টিলৰ নাম্বাৰ দুটা থাকিব পাৰে যদি দুটা পিষ্টিল থাকে তেতিয়াহলে তাক ক'ব বাইকাৰ্পিলাৰি বুলি তিনটা কাৰ্পেল থাকিলে ট্ৰাইকাৰ্পিলাৰি আৰু যদি তাতকে বেছি থাকে তেতিয়াহলে পলিকাৰ্পিলাৰি বুলি কয় এতিয়া এই কাৰ্পেলছ বিলাক কাৰ ওপৰত ডেভেলপ হ'ব বা এই ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো ক'ত ডেভেলপ হ'ব ফ্লাৱাৰত এটা স্পেচিয়েল এটা এৰিয়া থাকে য'ৰ পৰা গোটেই ফ্লোৰেল পাৰ্টছ বিলাক ডেভেলপ হয় আৰু সেই এৰিয়াটোৰ নাম হৈছে থেলামাছ এতিয়া যদি নাম্বাৰটো এটা থাকে কাৰ্পেলৰ তেতিয়া সেই সিঙ্গল কাৰ্পেল সেই থেলামাছৰ ওপৰতে এৰেঞ্জ হৈ থাকিব এনেকুৱাকে যদি কাৰ্পেলৰ নাম্বাৰ বেছি থাকে তো তেনেকুৱাকে থেলামাছৰ ওপৰতে এৰেঞ্জ হৈ থাকিব এতিয়া যেতিয়া থেলামাছৰ ওপৰত এটাতকে বেছি কাৰ্পেল এৰেঞ্জ হৈ থাকে তেতিয়া সি দুটা নেচাৰ এক্সিবিট কৰিব পাৰে আইদাৰ নাম্বাৰ 1 যিমানখিনি কাৰ্পেলছ আছে ধৰি লোৱা তিনটা কাৰ্পেল আছে ট্ৰাইকাৰ্পিলাৰি এই তিনটা কাৰ্পেল সেপাৰেটলি থাকিব পাৰে থেলামাছটোৰ ওপৰত তিনটা কাৰ্পেল সেপাৰেটলি আছে আৰু নহলে তিনডাল কাৰ্পেলৰ যেটো ওভেৰি আইদাৰ ওভেৰি অৰ ষ্টাইল এই দুইটা বস্তু জয়েন হৈ যাব পাৰে মাৰ্জ হ'ব পাৰে ইউনাইট হ'ব পাৰে কিন্তু ইউনাইট বুলি নকৈ পেলাই আমি ক'ব পাৰো ফিউজ হ'ব পাৰে বুলি ক'ব পাৰো আমি তো কেনেকুৱা হ'ব তেতিয়া এটো যদি তোমালোকে থেলামাছ বুলি ধৰা এটো থেলামাছ তেতিয়া এই তিনটা ওভেৰি লগ লাগি পেলাই এটা ওভেৰি হ'ল তিনটা ষ্টাইল লগ লাগি এটা ষ্টাইল হ'ল কিন্তু যিয়ে নহওক কেলে হিহতৰ ষ্টিগমা বিলাক বেলেগ বেলেগ হৈ থাকিব তো ষ্টিগমা বিলাক কেতিয়াও ইউনাইট নহয় আৰু ষ্টিগমাৰ নাম্বাৰটো কাউন্ট কৰি পেলাই আমি কেইটা একচুয়ালি কাৰ্পেলৰ ইউনিয়ন হৈছে এটো আমি ক'ব পাৰো এতিয়া যদি আমি সেই বস্তুটোকে আমি যদি এখন গাইনোচিয়ামত তুমি যদি চাইনা ৰ'জত চাবলৈ যোৱা চাইনা ৰ'জ তেতিয়াহলে চাইনা ৰ'জ ফ্লাৱাৰটোত আমি দেখিম যে এনেকুৱা ধৰণৰ হয় গাইনোচিয়ামডাল বা কাৰ্পেলডাল এনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ এনেকুৱা তাৰ মানে এই ওপৰৰ যিটা পাৰ্ট এইটো হৈছে ষ্টিগমা আৰু ষ্টিগমাৰ নাম্বাৰ হৈছে 5 তো এতিয়া এইটো কি ৰিফ্লেক্ট কৰে যে ইয়াত যিডাল ষ্টাইল আছে সেই ষ্টাইলডাল এটাল ওভেৰিটো হৈছে এটা
এতিয়া যেতিয়া এনেকুৱা কথা হয় তেতিয়াহলে এটা কথা গম পাব লাগিব যে ইয়াত 5 pistils are fused to form one gynoecium. 5টা কার্পেল ফিউজ হৈ পেলাই এটা গাইনোচিয়াম ফৰ্মেশন হৈছে যদি ডটুৰা ফ্লাৱাৰটো চোৱা ডটুৰাৰ যদি আমি ডাইসেক্ট কৰো তেতিয়ালে দেখিবা যে ডটুৰাৰ যেটো স্ট্ৰাকচাৰ তাৰ গাইনোচিয়ামডাল এনেকুৱা ধৰণৰ হয় এনেকুৱা হ'ব তাৰ মানে ইয়াত যেটো স্টিগমা আছে স্টিগমা দুটা স্টাইল আছে এডাল ওভাৰি আছে এটা তো এই কন্ডিশনটো কি ৰিফ্লেক্ট কৰিব যে two pistils are fused to form one gynoecium. এটা কি ঘটনা ঘটিব চোৱা যদি এনেকুৱা ইউনাইটেড হৈ থাকে সে সাইনাৰোজত 5টা এনেকুৱা স্টিগ কার্পেল ইউনাইট হৈ পেলাই এটা কার্পেল ফর্ম কৰিলে 5টা আছে ইয়াত নাম্বাৰ 5 আছে তো তেতিয়া যেতিয়া ওভাৰি যেতিয়া সেকশন কৰিবা তেতিয়া ইয়াত তোমালোকে 5টা চেম্বাৰ দেখিবলৈ পাবা 5 চেম্বাৰ তাৰ মানে তাত 5টা চেম্বাৰ থাকিব ভিতৰত তো কেনেকুৱা হয় সেকশনটো ওভাৰিৰ যে এইটো এটা সার্কেল এইটো হৈছে ওভাৰি আউটলাইনটো এটা চেম্বাৰ দুটা চেম্বাৰ তিনটা চেম্বাৰ চাৰিটা চেম্বাৰ পাঁচটা 1 2 3 4 5 তো সাইনাৰোজৰ টিএস অফ ওভাৰিটো এনেকুৱা হয় যদি তুমি ইয়াত আমি গাইনোচিয়ামডাল এনেকুৱা পাও যে এটো ধৰিলো ওভাৰি ওপৰ দুডাল স্টিগমা আছে তাৰ মানে ইয়াত দুটা গাইনোচিয়াম ইউনাইট হৈ আছে দুটা কার্পেল ইউনাইট হৈ আছে এই সেকেন্ড কন্ডিশনটোত তেতিয়া আমি যদি টিএস অফ ওভাৰি চাম তেতিয়ালে তাত আমি দুটা চেম্বাৰ দেখিবলৈ পাম তো সেইটোহে চেঞ্জেস আহে বাকি একো চেঞ্জেস নাই তাৰ সাইজ স্ট্ৰাকচাৰ একো চেঞ্জ নাই এতিয়া এটা গাইনোচিয়ামত আমি নাম্বাৰ অফ কার্পেলস কিমান আছে বুলি চাব যদি খুদে তেতিয়া আমি দুটা ধৰণৰ নাম্বাৰটো উলিয়াব পাৰিম আমি নাম্বাৰ 1 আমাক গম পাম নাম্বাৰ অফ স্টিগমা দি পেলাই ফাৰ্স্ট তো নাম্বাৰ অফ স্টিগমা স্টাডি কৰিলে তুমি গম পাই যাবা যে কেইটা কার্পেল লগ লাগি পেলাই গাইনোচিয়ামটো ফৰ্মেশন হৈছে আৰু সেকেন্ডটো হৈ গল নাম্বাৰ অফ লোকিউলস ইন ওভাৰি তো লোকিউল মানে হৈছে চেম্বাৰ বুলি নকয় লোকিউল বুলি কয় লোকিউলৰ ওয়ার্ড আৰু চেম্বাৰ দুইটা সেম হয় মিনিং দুটা তো নাম্বাৰ অফ লোকিউলস তুমি স্টাডি কৰি পেলাই তুমি গম পাবা যে কিমানটা কার্পেল লগ লাগি পেলাই গাইনোচিয়ামডাল ফৰ্মেশন হৈছে if number of carpel is 2 then bicarpellary number of carpel is 3 tricarpellary multi-purpose lots of carpels are there either carpels are free or carpels are united যদি কার্পেল বিলাক ফ্রি হৈ থাকে তেতিয়ালে এপোকার্পাস যদি কার্পেলস বিলাক লগ লাগি থাকে সিনকার্পাস সো এইটো আমি লাস্ট ক্লাছলৈকে অকমান হৈছিল এইখিনিলৈকে তো এতিয়া এইটো সোৱা এইটো হৈছিল লাস্ট ক্লাছ নাম্বাৰ 1 কন্ডিশনটো হৈছে কার্পাস 1 কার্পেল 1 দুটা কার্পেল সেপারেটলি আছে দুটা কার্পেল জয়েন হৈ গৈছে স্টিগমা সেপারেট তো স্টিগমা বিলাক সেপারেট হৈ আছে তো ইয়াত স্টিগমা বিলাক প্ৰায় মোৰ অৰ লেস জয়েন হৈ গৈছে তো এই কেটা হল আমাৰ টাইপস তো এইটো হল এপোকার্পাস তাৰ মানে ইয়াত গোটেই কার্পেলস বিলাক ফ্রি হৈ আছে যদি এই ডায়াগ্ৰামটো চোৱা তেতিয়ালে দেখিবা এই ডায়াগ্ৰামটোত এইবিলাক সব কার্পেল হয় এইবিলাক সব কার্পেল সব ফ্রি হৈ আছে তো এইটো হল এপোকার্পাস আৰু এইটো সোৱা এইটো হৈ গল সিনকার্পাস তাৰ মানে এইটো হৈ গল ওভাৰিটো এইটো গোটেটো এটা সিঙ্গল ওভাৰি আৰু ওপৰত এই গোটে স্ট্ৰাকচাৰ বিলাক এইবিলাক গোটেখিনি হৈছে স্টিগমা বা এইখিনি হৈছে স্টাইল তো এইটো হল সিনকার্পাস কন্ডিশন আচ্ছা এইটো হৈ গল সিঙ্গল কার্পাস বা কার্পেল মনোকার্পেলারি এইটো হৈ গল পলিকার্পেলারি ইয়াত সব কার্পেল যেবিলাক সব কার্পেল এটা আৰু এই গোটেই কার্পেল বিলাক ইয়াত ফ্রি হৈ আছে এইটো হল এপোকার্পাস ওভাৰি আচ্ছা এতিয়া আমি ইয়াৰ স্ট্ৰাকচাৰ চাও ওভাৰি স্ট্ৰাকচাৰটো আমি চাও এতিয়া এইটো হল এটা ওভাৰি ক্ৰস সেকশন নহয় লংগিটিউডিনাল সেকশন এইটো এলএস হয় এটা ওভাৰি লংগিটিউডিনাল সেকশন যিকোনো ওভাৰি হি
যিকোনো প্লেন্টৰ হ'ব পাৰে, ম্যাঙ্গো প্লেন্ট লোৱা, চাইনা ৰ'জ লোৱা, দতুৰা লোৱা, যি নোলোৱা XYZ, যদি গাইনোচিয়াম আছে আৰু ওভেৰি আছে তেতিয়াহ'লে তাৰ ষ্ট্ৰাকচাৰটো মোৰ অৰ লেছ আইডেন্টিকেল হ'ব। তো এতিয়া এই বস্তুটোত চোৱা, এটা ষ্ট্ৰাকচাৰ তোমালোকে দেখিছা, এইটো দেখিছা নে এইটো এই গোটেই ষ্ট্ৰাকচাৰটো যিটো ইয়াৰ পৰা এনেকৈ গৈছে, এই লাইনডাল যিডাল মই ব্লেক লাইনডাল ড্ৰ কৰি দিছো এইডাল, তো এইডাল হৈ গ'ল প্লেচেণ্টা। প্লেচেণ্টাৰ পৰা মই এটা পাৰ্ট ড্ৰ কৰিছো, চোৱা এইটো এনেকুৱাকে আহিছে, এনেকুৱাকে মই অকণমান ক্লিয়াৰলি ড্ৰ কৰিছো এইটো বস্তু, আউটলাইনটো, এইটো ষ্ট্ৰাকচাৰ আহি গ'ল। তো ঠিক তেনেকুৱাকে নেক্সটটো চোৱা তুমি, এইটো এনেকুৱাকে আহিছে, এইটো এনেকুৱাকে আছে, থাৰ্ডটো এনেকুৱাকে আছে। তো প্ৰত্যেকটো ষ্ট্ৰাকচাৰত দুটা বস্তু কমন দেখিবা, এটা হৈ গ'ল সোলেন পাৰ্ট, এইটো বেলুন লাইক খুলি আছে এইটো পাৰ্ট, আৰু এটা পাৰ্ট এইটো, এই দুটা বস্তু কমন দেখিবা। তাৰমানে আমি কেনেকুৱা দেখিম যে এনেকুৱাকে আমি ষ্ট্ৰাকচাৰৰ দেখিম, এইটো ষ্ট্ৰাকচাৰ ইকোৰ লগত লগ লাগি আছে, এনেকুৱাকে লগ লাগি আছে প্লেচেণ্টাৰ লগত। তো এই যিটো ষ্ট্ৰাকচাৰ, এই ষ্টকডালৰ নাম হৈ গ'ল ফিউনিকল। আৰু এই গোটেই পাৰ্টটোক ক'ব অভিউল বুলি। ইয়াৰ ভিতৰত এগটো সোমাই থাকিব, তাৰমানে ইয়াৰ ভিতৰত এগ সোমাই আছে, এইবিলাকৰ ভিতৰত প্ৰত্যেকটো অভিউলৰ ভিতৰত এগ সোমাই আছে। তো এতিয়া এইটো হৈ গ'ল, আমাক এতিয়া এই অভিউলৰ ষ্ট্ৰাকচাৰটো লাগিব। তো অভিউলৰ ষ্ট্ৰাকচাৰটো চোৱাৰ আগতে আমি চাওঁ যে অভিউলবিলাক কেনেকে এৰেঞ্জ হৈ থাকে প্লেচেণ্টাত। তো এইবিলাক হৈছে বেলেগ বেলেগ ফ্লাৱাৰৰ অভিউলছ। তো ইয়াত যদি চোৱা, এইবিলাক এই গোটেই সেকশন কেইটা, এইকেইটা যিকেইটা পিকচাৰ তোমালোকে দেখিছা, এই গোটেই কেইটা পিকচাৰ হৈছে ট্ৰান্সভাৰ্স সেকশন, ক্ৰছ সেকশন অভাৰি, বা ক্ৰছ সেকশন বুলি ক'ব পাৰা দেই, গোটেই বেলেগ বেলেগ অভাৰি ক্ৰছ সেকশন এইটো। তো ইয়াত যদি তুমি চোৱা তেতিয়াহ'লে এইটো হৈছে প্লেচেণ্টা, ইয়াত এইটো হৈছে প্লেচেণ্টা, ইয়াত এইডাল হৈছে প্লেচেণ্টা, ইয়াত এইডাল হৈছে প্লেচেণ্টা, এইটো প্লেচেণ্টা এই পাৰ্টটো, ইয়াত এইটো পাৰ্ট প্লেচেণ্টা, ইয়াত এইটো পাৰ্ট প্লেচেণ্টা, সবতে প্লেচেণ্টা বিলাক আছে। এইটো বৰ ব্লেকটো ক্লিয়াৰ হোৱা নাই, এইটো একদম মই ডাৰ্ক কৰি দিছো অকণমান, এইটো হ'ল প্লেচেণ্টা। তো সবৰে প্লেচেণ্টা থাকিবই, আৰু প্লেচেণ্টা বিলাকৰ লগত অভিউল কানেক্ট হৈ থাকে। তো এইটো হৈছে একচুৱেলি ট্ৰান্সভাৰ্স সেকশন এটা অভাৰি, এইটো হৈছে দতুৰা ফ্লাৱাৰ। তো এনেকুৱা এইটো হৈছে আমাৰ হেৰি বিলাহী, এইটো তো এনেকুৱাকে এৰেঞ্জ হৈ থাকে। তো এতিয়া আমাক লাগিব এটা সিংগুল অভিউলৰ ষ্ট্ৰাকচাৰ, তাৰমানে ইয়াত যিমানবিলাক অভিউল আছে সেই অভিউল আমাক এনাটমিটো লাগিব, কাৰণ সেইটো কুৱেশ্যন আহিব, আমাক 3 মাৰ্কছ দিব সেই অভিউলৰ ষ্ট্ৰাকচাৰটো ড্ৰ কৰিবৰ কাৰণে। তো এতিয়া আমি ইয়াৰ সেলুলাৰ ডায়াগ্ৰামটো চাওঁ। তো এইটো হৈ গ'ল ইয়াৰ সেলুলাৰ ডায়াগ্ৰাম এইটো। তো ইয়াত এইটো হৈ গ'ল ফিউনিকল, আৰু ইয়াৰ পৰা ইয়ালৈকে গোটেই যিটো সোলেন পাৰ্ট দেখিলা, ইয়ালৈকে এই গোটেই ৰাউণ্ড ষ্ট্ৰাকচাৰটো, এইটো হৈ গ'ল অভিউল, বা ইয়াক তুমি ক'ব পাৰা বডি অফ অভিউল বুলি। এতিয়া এনেকুৱাকেতো আমিতো ডায়াগ্ৰামটো ড্ৰ কৰিব নোৱাৰো, আমি কেনেকুৱাকে ডায়াগ্ৰাম ড্ৰ কৰিম চোৱা, আমাক কিটো ডায়াগ্ৰাম লাগিব, আমাক ডায়াগ্ৰাম লাগিব এইটো কিহৰ ডায়াগ্ৰাম, এইটো এটা অভিউলৰ ডায়াগ্ৰাম। ইয়াত এতিয়া কি পাৰ্টছ আছে, ইয়াত কিছুমান ৰিজনছ আছে, কিছুমান এৰিয়া আছে। তো যদি প্ৰথমতে চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবা এইটো এটা বাহিৰৰ দুটা লেয়াৰ আছে, আৰু এই লেয়াৰ দুটা, এক মিনিট, এইটো এটা মই অকণমান লাইনডাল ড্ৰ কৰি দিছো, এইখন ৰ'বা, এনেকুৱাকে লাইনডাল অকণমান ড্ৰ কৰি দিলো। তো এতিয়া দুটা লেয়াৰ আছে, এইটো কয় আউটাৰ ইন্টিগুমেন্ট, তো এইটো এটা প্ৰটেক্টিভ লেয়াৰ দেই, প্ৰটেক্টিভ লেয়াৰ এইটো, প্ৰটেক্টিভ লেয়াৰ। তো সেকেন্ড যিটো লেয়াৰ আহিলে, যিটো সেকেন্ড লেয়াৰ, এই সেকেন্ড লেয়াৰটোৰ নাম হৈ গ'ল ইনাৰ ইন্টিগুমেন্ট। এই দুইটাই প্ৰটেক্টিভ লেয়াৰ। তো এটা অভিউলত এনেকুৱা ইন্টিগুমেন্টৰ নাম্বাৰ দুটা থাকিব পাৰে, তিনটা থাকিব পাৰে, চাৰিটা থাকিব পাৰে, কিন্তু মেক্সিমাম অভিউল 99% অভিউলত দুটাই পাবা। সো তেনেকুৱা ধৰণৰ কণ্ডিশ্যনক কোৱা হয় বাইটেগমিক বুলি।
বাইটেকমিক কন্ডিশন এইটো এতিয়া তো ওভিউলটো কোনটো এই ভিতৰত যেটো পাৰ্ট থাকিলে এই পাৰ্টটো এইটো পাৰ্ট হৈছে ওভিউলটো তাৰ মানে ওভিউল গোটে বস্তুটো ওভিউল যদিও তাক দুখন ওয়ালে কভাৰ কৰি আছে আৰু সেই কাৰণে ওভিউল বিলাকক ক'ব ইন্টিগুমেন্টেড মেগাস্পোৰেঞ্জিয়াম ইন্টিগুমেন্টেড মেগাস্পোৰেঞ্জিয়াম বুলি কয় ওভিউলছ বিলাকক ovule covered by a protective covering integumented megasporangium ovule bilak to etia iar a2 part upor jitu part thakile a part to naam hoise Salazar region ba Salazar end aru tol phale eta hole eta ase ei gonde eta gap eta ase ei jitu futa ase he futa to naam hoy gol micropyle etia মাইক্ৰোপাইলৰ যেটো অপোজিট এন্ড হে অপোজিট এন্ডৰ নাম হৈছে সালাজাৰ ৰিজন আৰু ইন্টিগুমেন্টস বিলাক সদায় সালাজাৰ পৰা ডেভেলপ হয় সেই কাৰণে ইন্টিগুমেন্টস বিলাক ওপৰত কানেক্ট হৈ নাথাকে দেখিছানে এই তুমি অকন ব্ল্যাক কালাৰ এটা লৈ লও তো ইয়াত চোৱা এইটো ইন্টিগুমেন্ট আহিলে ইয়াত শেষ হৈ গল এইটো ইন্টিগুমেন্ট গপলে ইয়াত শেষ হৈ গল এইটো ইয়াত শেষ হৈ গল এইটো ইয়াত শেষ হৈ গল কিন্তু ইহতৰ কিন্তু জয়নিং নাই মাজত জয়েন হোৱা নাই তো এইটো হৈছে সালাজাৰ ৰিজন এই গুটে পাৰ্টটো হৈ গল সালাজাৰ ৰিজন আৰু ইয়াৰ পৰাই দুইটা ইন্টিগুমেন্ট ডেভেলপ হৈছে বুলি কয় সেইটো ৰিজনৰ পৰা তো এই কেটা হৈ গৈছে মেইন পাৰ্ট আৰু কি পাৰ্ট থাকিল ওভিউলটোৰ আৰু কিছুমান পাৰ্ট আছে সেই পাৰ্ট কেটা চাইলো আমি এইটো এডাল ষ্টপ এইটো পাৰ্ট এইডালৰ নাম হৈ গল ফিউনিকল মানে হৈছে ষ্টপ এতিয়া এইখিনিৰ পৰা এইখিনিলৈকে এই গোটে স্ট্ৰাকচাৰটো এই ষ্টপৰ লগত এই পাৰ্টিকুলাৰ ৰিজিয়নটো কানেক্ট হৈছে এইখিনি জায়গাত তো এই পইণ্টটো ক'ব হিলাম বুলি তো হিলাম মানে কি পইণ্ট অফ অ্যাটাচমেন্ট অফ দা ফিউনিকল উইথ দা ওভিউল অর বডি অফ ওভিউল এই দুইটা বস্তু যেতিয়া আমি কানেক্ট কৰিম যেটো পইণ্টত কানেক্ট হ'ব সেই পইণ্টটোৰ নামে হৈছে হিলাম একচুয়ালি এইখিনি জায়গা অকমান এনেকুৱাকে খুলি থাকে দেই এনেকুৱা হৈ থাকে এইখিনি জায়গা অকমান ইয়াত ডায়াগ্ৰামটোত নাই এনেকুৱা থাকে অকমান আচ্ছা ইয়াত আৰু এটা ঘটনা ঘটিছে যদি দেখিছা ইয়াত এই কোলা লাইনডাল আছে দেখিছা না এডাল এই ব্ল্যাক কালাৰডাল লাইন আছে ইয়াত এডাল ব্ল্যাক কালাৰ লাইনডাল এই লাইনডাল এডাল লাইন এই যিডাল ব্ল্যাক কালাৰ লাইন আছে এই ব্ল্যাক কালাৰ লাইনডালৰ নাম হৈ গল ৰেফি তো ৰেফি সব ওভিউলত নাথাকে কিছুমান স্পেসিফিক টাইপসৰ ওভিউলত থাকে তাৰ মানে ওভিউলৰ বেলেগ টাইপস আছে তো এইটো কোনটো টাইপৰ ওভিউল তো কেতিয়াবা কি হয় যে ওভিউলৰ মাইক্ৰোপাইল আৰু ফিউনিকল সেম ডাইৰেকশনত থাকে ইয়াত কিছুমান সেলস আছে এই গোটে স্ট্ৰাকচাৰটোৰ ভিতৰত কিছুমান সেলস আছে তো এতিয়া যদি সেলস বিলাক চোৱা তোমালোকে এই বিলাক সেলস এনেকুৱাকে সেলস আছে অকমান যদি ডট কিছুমান দেখিছা চাগে তোমালোকে স্ক্ৰিনত মোবাইলত তো এনেকুৱাকে কিছুমান সেলস আছে এইবিলাক নিউক্লিয়াছ তো এই যে সেলস বিলাক যিবিলাক সেলস ইয়াত আছে এই সেলস বিলাকৰ নাম হৈছে cells of nucellus বুলি কয় ইহতে গুটে এমব্রায়োটুক বা গুটে একটুক ফুট বা হেৰিটো ফুটটো প্ৰভাইড কৰে ইনিশিয়ালি পিছত সেই কামটো বেলেগে লৈ লয় কিন্তু ইনিশিয়ালি সিহঁতৰ এই সেলস বিলাকৰ ফাংচন হৈছে যেটো এমব্রায়ো ফৰ্মেশন হ'ব বা যেটো জাইগট ডেভেলপ হ'ব তাক ইনিশিয়ালি ফুট প্ৰভাইড কৰা ষ্টাৰ্টিংত তো এইটো হৈছে এটা লেভেল ডায়াগ্ৰাম এতিয়া আমি চাওঁ টাইপস অফ ওভিউল তো টাইপস অফ ওভিউল টু কিহৰ ওপৰত বেস কৰি পেলা হ'ব এই মাইক্ৰোপাইল আৰু ফিউনিকুলৰ ডাইৰেকশনৰ ওপৰত তো কেনেকুৱা ধৰণৰ টাইপস হ'ব পাৰে চোৱা তো এতিয়া আমি যেটো ডায়াগ্ৰাম ড্ৰ কৰিলো সেই ডায়াগ্ৰামটো এনেকুৱা ধৰণৰ আছিল অকমান ইয়াত মানে আঁকিবলৈ অকমান বেয়া হয় এনেকুৱা ধৰণৰ এটা ডায়াগ্ৰাম আমি পাইছিলো এতিয়া এটা এনেকৈ ফুল থাকিব দেই এইটো হৈছে হিলাম এইটো ডায়াগ্ৰাম আমি পাইছিলো ইয়াত কি হল এই পইণ্টৰ নাম হৈছে মাইক্ৰোপাইল আৰু এই পইণ্টৰ এটো নাম হৈছে ফিউনিকল তাৰ মানে মাইক্ৰোপাইল আৰু ফিউনিকল সেম ডাইৰেকশনত আছে যদি এনেকুৱা হয় এইটো ক'ব এনাট্ৰপাছ ওভিউল বুলি আৰু কিছুমান টাইপ আছে যত যেটো মাইক্ৰোপাইল সেই মাইক্ৰোপাইল আৰু ফিউনিকল 180 ডিগ্ৰী এংগলত থাকিব
এনেকুৱাকে এইটো হৈ গ'ল মাইক্ৰোপাইল এইটো হৈ গ'ল ফিউনিকল এইটো হৈ গ'ল একদম ষ্ট্ৰেইট 180 ডিগ্ৰী এংগলত আছে কেতিয়াবা সিহঁত 90 ডিগ্ৰী এংগলত থাকিব পাৰে তাৰ মানে এইটো হৈ গ'ল এইটো ষ্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ এনেকুৱা এইটো তোমাৰ এইটো 90 ডিগ্ৰী এংগলত আছে এইটো হৈ গ'ল মাইক্ৰোপাইল এইটো হৈ গ'ল ফিউনিকল যে যিটো মাজৰ যিটো পাৰ্ট এই পাৰ্টটোৰ ৰোটেশন হৈছে ঘূৰি আছে বস্তুটো বেলেগ বেলেগ ধৰণৰ অভিল ফৰ্ম কৰি পেলাই আৰু কি হ'ব পাৰে তো এতিয়া চোৱা তো এইবিলাক হৈছে সব বেলেগ বেলেগ ধৰণৰ অভিল এইটো হৈ গ'ল অৰ্থট্ৰোপাছ ইয়াত এইটো হৈ গ'ল মাইক্ৰোপাইল এইটো হৈ গ'ল ফিউনিকল নেক্সট আহি গ'ল এইটো হৈ গ'ল এনাট্ৰোপাছ যেটো আমি অলৰেডি ডিসকাস কৰিলো এইটো হৈ গ'ল মাইক্ৰোপাইল এইটো হৈ গ'ল ফিউনিকল এইটো হৈ গ'ল এমফিট্ৰোপাছ ইয়াত কি হ'ল ইয়াত ই হৰ্সশু শেপ হয় এইটো হৈছে এমব্ৰায়োসেক্টো এইটো বা এইটো অভিউলৰ ভিতৰ এইটো সৰি এইটো এমব্ৰায়োসেক বুলি ক'ব পাৰে এইটো ভিতৰ যেটো ষ্ট্ৰাকচাৰ ইয়াত ড্ৰ কৰিছে এইটো এমব্ৰায়োসেক বুলি কয় এইটো এমব্ৰায়োসেক এমব্ৰায়োসেক এই এমব্ৰায়োসেকটো ইয়াত হৰ্সশু শেপ হৈছে তো যদি এনেকুৱা হয় এমফিট্ৰোপাছ অভিল বুলি ক'ব এইটো হল হেমিট্ৰোপাছ ইয়াত পুৰা 90 ডিগ্ৰী এংগল হৈ আছে এইটো বস্তু নেক্সট আহিব কেম্পাইলোট্ৰোপাছ ইয়াত এটা বস্তু চোৱা যে ইয়াত মাইক্ৰোপাইলটো আহি পেলাই ফিউনিকুলৰ ওচৰ পালেহি ঠিক আছে কিন্তু হি এনাট্ৰোপাছ হোৱা নাই তাৰ মানে এনাট্ৰোপাছ আৰু হেমিট্ৰোপাছৰ মাজৰ ষ্টেপ এইটো ইয়াত জাস্ট মাইক্ৰোপাইলটো ফিউনিকুলৰ ওচৰলৈ আহিছে এইটো হৈছে ফিউনিকুল এইটো হৈছে মাইক্ৰোপাইল এই দুইটা বস্তু ওচৰলৈ আহিছে কিন্তু যেটো এমব্ৰায়োসেক যেটো সেন্টাৰ যেটো পাৰ্ট যেটো এমব্ৰায়োসেক এই এমব্ৰায়োসেকটো ষ্ট্ৰেইট হৈ আছে যদি মাইক্ৰোপাইলে ফিউনিকুলৰ ফালে এটা কাৰ্ভেচাৰ এক্সিবিট কৰে বা এটা মুভমেন্ট এক্সিবিট কৰে কিন্তু তাৰ যদি এমব্ৰায়োসেকটো যদি ষ্ট্ৰেইট হৈ থাকে তেতিয়া হলে হেতু ক'ব কেম্পাইলোট্ৰোপাছ আৰু ফাইনালি এইটো হৈ গ'ল সাৰ্চিনোট্ৰোপাছ ডেভেলপমেন্ট অফ অভিউল অৰ মেগাস্পোৰ অৰ মেগাস্পোৰোজেনেসিস তো এতিয়া যেতিয়া আমি প্ৰসেসটো আমি ডিসকাস কৰিছিলো যেতিয়া আমি অভিউলৰ ষ্ট্ৰাকচাৰটো চাইছিলো তাত কি হৈছিল যে এনেইগকে আমি এটা প্লেসেন্টা পাইছিলো প্লেসেন্টাৰ পৰা এনেইগকে ফিউনিকুল ডেভেলপ হৈছিল আৰু তাৰ পৰা এনেইগকে অভিউলটো ফৰ্মেশন হৈছিল এনেইগকে তো এতিয়া আমি প্ৰসেসটো তাৰ পৰা চাব লাগিব জিটু পইণ্টৰ পৰা বা জিটু ষ্টেজৰ পৰা এই অভিউলটো ফৰ্মেশন হৈছিল অভিউলটো ডাইৰেক্টলি এনেকেটো ডেভেলপ হোৱা নাই অভিউলটো ডেভেলপ হোৱাৰ এটা প্ৰসেস আছে সেই প্ৰসেসটো নামে হৈছে মেগাস্পোৰোজেনেসিস বা মেগাস্পোৰ ডেভেলপমেন্ট প্ৰসেস তো এটা যদি আমি প্লেসেন্টা বুলি যদি ধৰি লওঁ তো কেনেকে স্টাৰ্ট হ'ব জানানে তো এনেইকৈ এটা প্ৰট্ৰাবেৰেন্স ডেভেলপ হ'ব এটা টিউমাৰ এটা ডেভেলপ হ'ব যেটো অভিউল ফৰ্মেশনৰ এৰিয়া যদি দুফালে দুটা অভিউল আছে দুটা হ'ব যদি ইয়াত যদি আৰু অভিউল আছে এনেকৈ যদি আৰু অভিউল থাকে তেতিয়া হলে আৰু সোয়েলিং হ'ব এনেকৈ সোয়েলিং হ'ব তো এনেকৈ সোয়েলিং হৈ আপলাই প্ৰসেসটো স্টাৰ্ট হয় আৰু এই সোয়েলিং পাৰ্টটোত যিমান বিলাক সেলস থাকিব এই সেল বিলাক হৈছে পেৰেনকাইমা সেল এইবিলাক আৰু এই সেলস বিলাকৰ নাম হৈছে নিউসেলাস তো এতিয়া আমি এটা সোয়েলিং যদি আমি অকমান ডাঙৰকে ড্ৰ কৰো তেতিয়ালে কেনেকুৱা দেখিম চোৱা আমি এনেকুৱা দেখিম আমি এনেকৈ দেখিম আৰু এই ষ্ট্ৰাকচাৰটোৰ পিছত এটা নেক্সট এটা লেয়াৰ সেল থাকিব এনেকুৱাকে এইটো হৈ গ'ল নেক্সট লেয়াৰৰ সেল তাৰ পিছত আহিব আকৌ সেল কিছুমান আহিব এনেকুৱাকে সেলস বিলাক আহি থাকিব তো এনেকুৱা হয় ষ্ট্ৰাকচাৰটো এই যেটো পাৰ্ট ফুলি গৈছিল সোয়েলিং হৈছিল সেই পাৰ্টটোৰ এনাটমিটো দেখিবলৈ এনেকুৱা ধৰণৰ ইয়াত যেটো বাহিৰৰ লেয়াৰ একেবাৰে হোৱাইট কালাৰ যেটো লেয়াৰ ড্ৰ কৰা হৈছে হেতুৰ নাম হৈছে এপিডাৰ্মিস
এপিডাৰ্মিছৰ তলত যেটো গ্ৰীন ইয়েলো কালাৰ যেটো লেয়াৰ আছে এটোৰ নাম হৈছে হাইপোডাৰ্মিছ এইকেটা এই কাৰণে কৈছো কাৰণ এপিডাৰ্মিছ যেটো লেয়াৰ তাৰ পৰা ইনাৰ ইন্টিগুমেন্ট ডেভেলপ হ'ব ইনাৰ ইন্টিগুমেন্ট আৰু যেটো হাইপোডাৰ্মেল লেয়াৰ তাৰ পৰা আউটাৰ ইন্টিগুমেন্ট ডেভেলপ হ'ব outer integument inner integument আৰু outer integument তো এখিনলে ক্লিয়াৰ হৈছে না বস্তুটো ঠিক আছে এখিনলৈকে হয় স্যার এতিয়া সোয়া এইটো হৈ গল স্ট্ৰাকচাৰ অফ এন অভিউল এটো আছে আমাৰ এটা এটো গুটেটো এটা কাৰ্পেল আৰু ভিতৰ এটো হৈছে ওভেল এইটো হৈ গল প্লেসেন্টা এই পাৰ্টটো এইটো হৈ গল প্লেসেন্টা এইটো যেটো ডায়াগ্ৰাম আমি ড্ৰ কৰিলো হেতু ডায়াগ্ৰাম এইটো হৈ গল এপিডাৰ্মেল লেয়াৰ বা এপিডাৰ্মিছ ইয়াৰ পৰা আউটাৰ ইন্টিগুমেন্ট ডেভেলপ হ'ব আৰু যেটো সেকেন্ড লেয়াৰ এই সেকেন্ড লেয়াৰৰ পৰা কি ডেভেলপ হ'ব আউটাৰ ইন্টিগুমেন্ট আৰু বাকিখিনি হৈছে সেলস অফ নিউসেলাস আৰু এই সেলস অফ নিউসেলাসৰ এটা পিকুলিয়াৰিটি আছে কি পিকুলিয়াৰিটি আছে গুটে সেলস বিলাক যিমানখিনি সেলস আছে নিউসেলাসৰ all cells are identical গুটেই সেল বিলাক আইডেন্টিক্যাল হয় দেখিবলৈ সব একে সেলস তো আইডেন্টিক্যাল বুলি নকৈ পেলা আমি কব পাৰো হোমোজেনাস হোমোজেনাস একেটা ওয়ার্ড একেটা মিনিং আৰু দুই নম্বৰতে সেলস আন্ডারগো সেল ডিভিজন সেল বিলাকৰ সেল ডিভিজন হয় তো সেল ডিভিজন হয় তাক আমি কব পাৰো সেলস আর মেরিস্টেমেটিক এটো অলরেডি আমি মাইক্রোস্পোরোজেনেসিসত পাইছো এই ওয়ার্ড দুটা তো এইখিনি হৈ গল আমাৰ নিউসেলাসৰ পিকুলিয়াৰিটি এতিয়া ইয়াত কি ঘটনা ঘটিব সো মাজত এটা সেল এই সেলটো দেখিছ চাগে তোমালোকে স্ক্ৰিনত এই সেলটো বাকি বিলাক সেলতকে ডাঙৰ হৈ গল যেটো সেল ডাঙৰ হৈ গল এই সেলটোৰ নাম হৈছে আৰ্কেস্পোৰিয়াল সেল বাকি বিলাক হৈছে সেলস অফ নিউসেলাস আৰু এটো হৈছে আৰ্কেস্পোৰিয়াল সেল এইটো দেখিছানে ইনাৰ ইন্টিগুমেন্ট আহিছে এইটো আউটাৰ ইন্টিগুমেন্ট আহিব এতিয়া এইটো হল এটা সিঙ্গল আৰ্কেস্পোৰিয়াল সেল এই যেটো সেল এই সেলটো ইয়ালে লৈ অহা হল এইটো সেল আৰ্কেস্পোৰিয়াল সেল এতিয়া আৰ্কেস্পোৰিয়াল সেলটো কি হ'ব সো আৰ্কেস্পোৰিয়াল সেলটোৰ ডিভিজন হ'ব হৈ পেলাই দুটা সেল ফৰ্মেশন হল এটা সেলৰ নাম হৈছে আউটাৰ প্ৰাইমেৰী পেৰাইটেল সেল এইটো তোমালোকে কৰবাত এইটো ওয়াল সেল বুলি পাব পাৰা দেই আউটাৰ প্ৰাইমেৰী ওয়াল সেল আৰু এটা হৈ গল ইনাৰ প্ৰাইমেৰী স্পোৰোজেনাস সেল এই দুটা সেল ফৰ্মেশন হল কাৰ পৰা ডেভেলপ হল এই আৰ্কেস্পোৰিয়াল সেলটোৰ পৰা ডেভেলপ হৈছে এতিয়া এইটো হৈ গল ইনাৰ প্ৰাইমেৰী স্পোৰোজেনাস সেল এই যেটো ওয়াল সেল তাৰ পৰা কি হয় আমাক দৰকাৰ নাই আমাক লাগিব ইনাৰ প্ৰাইমেৰী স্পোৰোজেনাস সেল এই সেলটোহে আমাক লাগিব এই সেলটো কি হ'ব সো মিয়োসিস ডিভিজন হল এইখিনি মই এবাৰ অকমান এক্সপ্লেইন কৰি দিছো সো এইটো হৈ গল আৰ্কেস্পোৰিয়াল সেল এই আৰ্কেস্পোৰিয়াল সেলটোৰ ডিভিজন হৈ পেলাই দুটা সেল ফৰ্মেশন হল উপৰ যেটো সেল ফৰ্মেশন তাৰ নাম হল আউটাৰ প্ৰাইমেৰী পেৰাইটেল সেল আৰু তলৰ সেলটোৰ নাম হৈ গল ইনাৰ প্ৰাইমেৰী স্পোৰোজেনাস সেল এই সেলটোৰ পৰা কি হয় আমাক দৰকাৰ নাই আমাক এই সেলটোহে লাগিব তাৰ মানে আমাক কোনটো লাগিব ইনাৰ প্ৰাইমেৰী স্পোৰোজেনাস সেল এইটো এই সেলটোৱে এতিয়া তোমালোকে ইয়াক মেগাস্পোৰ মাদাৰ সেল বুলি ক'ব পাৰা মেগাস্পোৰ মাদাৰ সেল MMC or MMC যেতিয়া মাদাৰ সেলৰ কথাটো আহিব তেতিয়াই তাৰ মিয়োসিস ডিভিজন হ'ব মিয়োসিস আৰু নরমালি মিয়োসিস সেল ডিভিজন হলে সেল কেটা এনেকুৱাকে এৰেঞ্জ হৈ থাকে এই কেটা হৈছে নতুনকে ফৰ্ম হোৱা সেল কিন্তু যেতিয়া MMC মিয়োসিস হ'ব তেতিয়া গুটেই সেল কেটা এটা ৰোট এৰেঞ্জ হৈ থাকিব এনেকুৱাকে এটা লাইনত এৰেঞ্জ হৈ থাকিব এইটো হৈ গল নাম্বাৰ 1 সেল এইটো হল সেকেন্ড সেল এইটো হল থাৰ্ড সেল এইটো হৈ গল ফোৰ্থ সেল এই গুটেই কেটা সেল হৈছে হ্যাপ্লয়েড সেল হ্যাপ্লয়েড কিহৰ কাৰণে কাৰণ মিয়োসিস সেল ডিভিজন হৈছিলে
এইকেইটা হৈছে Yes, sir. লিনিয়াৰ টেট্ৰাড বুলি ক'ব এই গোটেই সেল কেইটা এই চাৰিটা সেলক একেলগে ক'ব লিনিয়াৰ টেট্ৰাড তো মিনিংটো কি যে ফ'ৰ টেট্ৰাড মানে ফ'ৰ সেলছ চাৰিটা লিনিয়াৰ এটা ৰোট এৰেঞ্জ হৈ আছে এটা ষ্ট্ৰেইট লাইনত গোটেই সেল কেইটা এৰেঞ্জ হৈছে এনেকুৱাকে এৰেঞ্জ হৈছে ষ্ট্ৰেইট লাইনত গতিকে এইটো ক'ব লিনিয়াৰ টেট্ৰাড বুলি এতিয়া যদি মই লিনিয়াৰ টেট্ৰাডটো ইয়াত ড্ৰ কৰো এইটো ধৰি লোৱা এটা মেগাস্পোৰ মাদাৰ সেল তাৰ মিওসিছ হৈ পেলাই এই চাৰিটা সেল ফৰ্মেশন হ'ল ওপৰটো হ'ব মাইক্ৰোপাইল ৰিজিয়ন আৰু তলৰটো হৈছে সালাজাৰ ৰিজিয়ন তো মাইক্ৰোপাইল সালাজাৰ চাগে মনত আছে তোমালোকৰ এইটো আছিলে ওভিউল এনেকুৱাকে এনাট্ৰপাছ ওভিউল যেটা আমি ড্ৰ কৰিছিলো এনেকুৱাকে আমি ড্ৰ কৰিছিলো তো এইটো হ'ল মাইক্ৰোপাইল তাৰ মানে এইটো মাইক্ৰোপাইল নাম্বাৰ 1 টো মাইক্ৰোপাইলৰ ফালে থাকিব আৰু নাম্বাৰ 4 টো সালাজাৰ ৰিজিয়নত থাকিব এতিয়া এই চাৰিটা সেল আছিলে ইয়াত 1 2 3 4 তাৰে ফাৰ্স্ট তিনটা সেলৰ ডেট হ'ব মৰি যাব এই তিনটা সেল যেতিয়া এই সেল কেটাৰ ডেট হ'ব কোন কেটা সেলৰ ডেট হ'ল যি কেটা সেল মাইক্ৰোপাইলৰ ফালে আছিলে সেই কেটাৰ ডেট হৈ গ'ল মৰি গ'ল হিয়ন কেটা তো ইহঁতৰ নাম কি হ'ব ইহঁতৰ নাম হ'ব ডিজেনাৰেটিং মেগাস্পোৰ আৰু তলত যেটো সাৰভাইভ কৰিলে এইটো ক'ত আছে এইটো সালাজাৰ ৰিজিয়নত আছে লাষ্টৰ নাম্বাৰ 4 টো তো এইটোৰ নাম কি হ'ব ফাংচনেল মেগাস্পোৰ আৰু এইটো হৈ গ'ল ওভিউল আৰু গতিকে ফাংচনেল মেগাস্পোৰটো কি হ'ব হেপ্লয়েড তাৰ মানে ওভিউলটো কি হ'ব হেপ্লয়েড তো এতিয়া আমি এই প্ৰসেছটোকে চাওঁ তো এইটো হৈ গ'ল লিনিয়াৰ টেট্ৰাড তো লিনিয়াৰ টেট্ৰাডৰ উপৰ তিনটা মৰি গ'ল এই তিনটা ডিজেনাৰেটিং মেগাস্পোৰছ আৰু তলত যেটো সাৰভাইভ কৰিলে এইটো হৈ গ'ল ফাংচনেল মেগাস্পোৰ এইটো ক'ত থাকিব এইটো থাকিব সালাজাৰ ৰিজিয়নত আৰু এইটোৱে হৈ গৈছে মেগাস্পোৰোজেনেসিস প্ৰসেছটো ঠিক আছে না এইখিনিলৈকে Yes, sir. ওকে তো এতিয়া নেক্সট টপিকটোলৈ যাওঁ আমি ডেভেলপমেন্ট অফ এগ বা মেগাগেমেটোজেনেসিস তো প্ৰসেছটো চোৱা অকমানকে মই এটা চোৱা এইটো হৈ গ'ল ফাংচনেল মেগাস্পোৰ এইকেটা হৈ গ'ল ডিজেনাৰেটিং মেগাস্পোৰ এইকেটা ডিজেনাৰেটিং মেগাস্পোৰ এইটো হৈ গ'ল ইনাৰ ইন্টিগুমেন্ট এইটো হৈ গ'ল আউটাৰ ইন্টিগুমেন্ট এইটো হৈ গ'ল আমাৰ এনাট্ৰপাছ ওভিউল তো এইকেটা মৰি গ'ল এইকেটা নালাগে আমাক তো এতিয়া আমি ডায়াগ্ৰামটো কেনেকৈ ড্ৰ কৰিম আমি ডায়াগ্ৰামটো ড্ৰ কৰিম এইটো হৈ গ'ল ফাংচনেল এমব্ৰায়োসেক বা মেগাস্পোৰ এইটো হৈ গ'ল ইনাৰ ইন্টিগুমেন্ট এইটো হৈ গ'ল আউটাৰ ইন্টিগুমেন্ট এইটো হৈ গ'ল তাৰ ষ্টকডাল এইটো হৈ গ'ল হিলামটো এইটো ষ্ট্ৰাকচাৰ আৰু ইয়াত আহিব এডাল ৰেফিডাল ৰেফি তো ইয়াত যেটো নিউক্লিয়াছ থাকিব ক'ত থাকিব এইটো তাৰ নিউক্লিয়াছ এইটো নিউক্লিয়াছটো কি হ'ব হেপ্লয়েড হ'ব ইয়াৰ নিউক্লিয়াছটো কিহৰ কাৰণে কাৰণ গোটেই ষ্ট্ৰাকচাৰটো হেপ্লয়েড এইটো হৈছে ফাংচনেল মেগাস্পোৰ এইটো ভিতৰৰ এইটো ফাংচনেল মেগাস্পোৰ এই বস্তুটো এইটো গতিকে হেপ্লয়েড হ'ব অটোমেটিক্যালি তো এতিয়া এইটো হ'ল ফাংচনেল মেগাস্পোৰ এইটো মই বাকিখিনি ড্ৰ নকৰো ইয়াৰ এইটো নিউক্লিয়াছটো ডিভিজন হৈ পেলাই দুটা নিউক্লিয়াছ হৈ গ'ল এই দুটা নিউক্লিয়াছ হৈ গ'ল এই নিউক্লিয়াছৰ নাম্বাৰ এটা আছিলে এতিয়া নিউক্লিয়াছৰ নাম্বাৰ দুটা হৈ গ'ল এইটো নাম্বাৰ এ ষ্টেপ নাম্বাৰ বি ষ্টেপ নেক্সট ষ্টেপত এটা নিউক্লিয়াছ ওপৰলৈ গ'ল এটা নিউক্লিয়াছ তললৈ গ'ল তাৰ মানে ইয়াত যদি চোৱা এটা নিউক্লিয়াছ ওপৰলৈ গ'ল এটা নিউক্লিয়াছ তললৈ গ'ল এই দুটা নিউক্লিয়াছ তাৰ পজিশনটো চেঞ্জ হৈ গ'ল এতিয়া মাজত আছিলে কিন্তু অৰিজিনালি দুটা নিউক্লিয়াছ এতিয়া যেতিয়া এটা ওপৰলৈ গ'ল মানে কি ওপৰটোৰ নাম কি সালাজা আৰু তলৰ পাৰ্টটোৰ নাম কি মাইক্ৰোপাইল তো এতিয়া নিউক্লিয়াছ কেটাৰ নাম কি হ'ব নিউক্লিয়াছ কেটাৰ নাম হ'ব ইহঁতৰ এটা স্পেসিফিক টাৰ্ম আহিব এতিয়া প্ৰাইমেৰী
primary Salazar nucleus আৰু তলৰটো নাম হ'ব primary micropyle nucleus তো এইকেইটা হৈ গ'ল ইয়াৰ নাম এতিয়া নেক্সট স্টেপত কি ঘটনা ঘটিব ইহঁত কেইটাৰ নাম্বাৰ বাঢ়ি যাব তাৰ মানে এটা নিউক্লিয়াছ আছিলে দুটা হ'ল ইহঁতৰ নাম্বাৰ বাঢ়ি গ'ল চাৰিটা এতিয়া নেক্সট স্টেপত কি ঘটনা ঘটিব ইহঁতৰ আকৌ ডিভিজন হ'ব দুটাৰ পৰা চাৰিটা হ'ব এইকেইটা ওপৰত চাৰিটা হ'ল তলত চাৰিটা হৈ গ'ল এইটো হৈ গ'ল 8 nucleated embryo sac 8 nucleated embryo sac এইটো এটা নেক্সট স্টেপত কি ঘটনা ঘটিব চোৱা নেক্সট স্টেপত এটা নিউক্লিয়াছ মাজলৈ আহিব ওপৰৰ পৰা নেক্সট স্টেপত তলৰ পৰা এটা নিউক্লিয়াছ মাজলৈ আহিলে দুটা নিউক্লিয়াছ তাৰ মানে দুটা নিউক্লিয়াছ আৰু ডাইৰেকচনটো চেঞ্জ হৈ গ'ল এটা তলৰ পৰা ওপৰলৈ গ'ল এটা ওপৰৰ পৰা তললৈ আহিলে এতিয়া মই এইটো ডায়াগ্ৰাম মুছি দিছো দেই এতিয়া চাবা দুটা ঘটনা ঘটিব পাৰে ইয়াৰ পিছত এইটো হৈছে 8 নিউক্লিয়েটেড এমব্রায়ো স্যাক এইটো 8 নিউক্লিয়েটেড এমব্রায়ো স্যাক এইটো তো ইয়াত দুটা ঘটনা ঘটিব পাৰে নাম্বাৰ 1 ওপৰত নিউক্লিয়াছ কেইটা সেললৈ কনভাৰ্ট হৈ গ'ল তলৰ নিউক্লিয়াছ কেইটা সেললৈ কনভাৰ্ট হ'ল মাজত থকা নিউক্লিয়াছ কেইটা জয়েন হৈ গ'ল এই যে দুটা নিউক্লিয়াছ আছিলে এইটো এটা নিউক্লিয়াছ এইটো এটা নিউক্লিয়াছ এই নিউক্লিয়াছ দুটা জয়েন হৈ এটা নিউক্লিয়াছ হৈ গ'ল এইটো হৈছে নাম্বাৰ এ অৰ নহলে কি ঘটনা ঘটিব পাৰে যে ওপৰৰ নিউক্লিয়াছ কেইটা সেললৈ কনভাৰ্ট হ'ল সেম তলৰ নিউক্লিয়াছ কেইটা সেললৈ কনভাৰ্ট হ'ল এতিয়া দুইটা নিউক্লিয়াছ এজ ইট ইজ থাকি গ'ল সিহঁতক কভাৰ কৰি পেলাই এখন ওয়াল ডেভেলপ হৈ গ'ল এইখিনিলৈকে বুজি পাইছানে বাৰু স্যার এইবোৰ সব এটা সেলতে হৈ আছে নে বেলেগ বেলেগ হৈছে সেল নহয় এটো এমব্রায়ো স্যাকটোৰ ভিতৰত হৈ আছে সেল নাহে ইয়াত সেলৰ কথা নাই এতিয়া আৰু গোটেটো অভিউলৰ ভিতৰত হৈ আছে এই যে ৰাউন্ড ষ্ট্ৰাকচাৰটো দেখিছা এইটো নাম এমব্রায়ো স্যাক হয় স্যার গম পাইছা ইয়াত সেল বুলি নাহে আৰু কোনটো সেলৰ ভিতৰত হৈছে কি হৈছে সেইটো বস্তু নাহে এইটো এমব্রায়ো স্যাকৰ ভিতৰত হৈ আছে গোটেটো তাৰ মানে অভিউলৰ ভিতৰত হৈ আছে এই বস্তুটো ঠিক আছে নে কিনলেগে হয় স্যার এতিয়া মই এখন স্ক্ৰিনখন মই ইৰেজ কৰিম আৰু নাহে এখন স্ক্ৰিন আৰু এতিয়া চোৱা এইটো হৈ গ'ল ফাৰ্স্ট স্টেপ এটা নিউক্লিয়াছ সেন্টাৰত এটা নিউক্লিয়াছ আছে এই নিউক্লিয়াছটো ডিভিজন হ'ব দুটা নিউক্লিয়াছ হ'ল এটা নিউক্লিয়াছ ওপৰলৈ গ'ল এটা তললৈ গ'ল এটোৰ নাম হৈ গ'ল প্ৰাইমেৰী সালাজাৰ নিউক্লিয়াছ তলত থকাটোৰ নাম হৈ গ'ল প্ৰাইমেৰী মাইক্ৰোপাইল নিউক্লিয়াছ ইহঁতৰ ডিভিজন হ'ব বলে ওপৰত দুটা নিউক্লিয়াছ তলত দুটা এইটো গোটেটো সেল নহয় দে এইটো কিন্তু এমব্রায়ো স্যাক হয় এইটো তুমি অভিউল বুলি ক'ব পাৰা ইয়াক তুমি এমব্রায়ো স্যাক বুলি ক'ব পাৰা যিয়ে নোকোৱা এমব্রায়ো স্যাক যিয়ে নোকোৱা বা তুমি অভিউল বুলি ক'ব পাৰা গোটে বাহিৰৰ ষ্ট্ৰাকচাৰটো এটো তাৰ এমব্রায়ো স্যাকৰ ভিতৰত ঘটি আছে সিঙ্গল এমব্রায়ো স্যাকৰ ভিতৰত বা এটা অভিউলৰ ভিতৰত ঘটি আছে এই ঘটনাটো 8 নিউক্লিয়েটেড এমব্রায়ো স্যাক এটো হৈ গ'ল 8 নিউক্লিয়েটেড এমব্রায়ো স্যাক নেক্সট ওপৰৰ পৰা এটা তললৈ আহিলে তলৰ পৰা এটা ওপৰলৈ গ'ল তো এইটো হৈ গ'ল মেচিউৰড এমব্রায়ো স্যাক এই ডায়াগ্ৰামটো তোমালোকৰ বুকত দিয়া আছে মোস্ট প্ৰবাবলি মই তাৰ পৰা এইটো দিছো অকমান মডিফাই কৰিছো ডায়াগ্ৰামটো বুকতকে স্লাইড তো এতিয়া আমি যদি ড্ৰ কৰো এটা কোৱেশ্চনটো কি আহিব যে ড্ৰ এ নিট এণ্ড লেবেল ডায়াগ্ৰাম অফ এন এনাট্ৰপাছ অভিউল এ নিট এণ্ড label diagram of an anatropous ovule etu question ahibo dei showing all the nuclei present in it showing all the nuclei present in it ki nucleus আছে গোটেই খিনি দেখুৱাই পেলাই ডায়াগ্ৰাম ড্ৰ কৰা তো কি কৰিবা মকমান ডাঙৰকে ড্ৰ কৰি দিও এইটো হৈ গল এমব্রায়ো স্যাকটো ওপৰত আছে তিনটা সেল
তলত আছিলে তিনটা কিন্তু মাজৰ সেলটো ডাঙৰ এটো আৰু মাজত এটা সিঙ্গল নিউক্লিয়াস তো যদি ইয়াত তুমি সেলৰ নাম্বাৰ কাউন্ট কৰা তেতিয়াহলে ইয়াত পাবা 7 celled 8 nucleated sorry 6 cell 7 nucleated embryo sac এটো কিহৰ কাৰণে 6 cell কাৰণ ইয়াত এইটো হৈছে cell number 1 second cell third cell fourth fifth sixth ছটা cell আছে সাতটা নিউক্লিয়াস আছে তো এই যেটো মাজত আছে এইটোৰ নাম হৈ গল ডেফিনিটিভ নিউক্লিয়াস or এইটো তোমালোকে ক'ব পাৰা সেকেন্ডাৰী নিউক্লিয়াস secondary nucleus এইকেটা হৈ গল antipodal cell এই সাইডত থকা কেটাৰ নাম হৈ গল synergids তাৰ মানে synergidৰ নাম্বাৰ হ'ব দুটা আৰু মাজত যেটো থাকি গল সেইটোৰ নাম হৈছে egg synergid আৰু egg ইহত দুটা ক'ব egg apparatus এইটো হৈছে কন্ডিশন নাম্বাৰ 1 এইটো হৈ গল স্ট্ৰাকচাৰ এতিয়া যদি মই তলৰ পাৰ্টটো ড্ৰ কৰো অকল এই তলৰ পাৰ্টটো ড্ৰ কৰিছো সো এইটো হৈ গল এটা synergid এইটো হৈ গল egg এইটো হৈ গল সেকেন্ড synergid এই synergid বা মাজত যেটা সেল আছে সাইডত যেটা সেল আছে তাৰ তলত এনেইকৈ স্ট্ৰাকচাৰ কিছুমান ডেভেলপ হ'ব এনেইকৈ এই ইয়েলো কালাৰ এই স্ট্ৰাকচাৰ বিলাকৰ নাম হৈছে filiform apparatus filiform apparatus বা filiform structure তো ইয়াৰ ফাংশন হৈছে shock absorber নিচিনা কাম কৰে কি shock absorber নিচিনা কি ফাংশন পারফর্ম কৰে এই synergid কেটা এই সরি এই filiform apparatus কেটা এটা এইটো ডায়াগ্রাম যদি আমি ড্ৰ কৰো গোটেই স্ট্ৰাকচাৰটো দি পেলাই এটা filiform apparatus এইটো filiform apparatus তো কেনেকুৱা হ'ব সোৱা এইটো হৈ গল গোটেই এমব্রায়ো সেকটো এইটো হৈ গল ইনাৰ ইন্টিগুমেন্ট এইটো হৈ গল আউটাৰ ইন্টিগুমেন্ট এইটো হৈ গল এনেকৈ ড্ৰ কৰিব লাগিব স্ট্ৰাকচাৰটো কৰি পেলাই মাজত এইটো হৈ গল এটা synergid এইটো একটো মস্ত হ'ব দে এইটো সেকেন্ড synergid এইকেটা হৈ গল antipodal cell এইটো হৈ গল definitive nucleus তো প্ৰত্যেকটো বস্তু লেবেলিং কৰিব এইটো হৈ গল সালাজাইন আউটাৰ ইন্টিগুমেন্ট ইনাৰ ইন্টিগুমেন্ট antipodal cell definitive nucleus egg synergid as a whole egg apparatus এইটো হৈ গল মাইক্ৰোপাইল এইটো হৈ গল ফিউনিকল তো এনেকুৱাকে এইটো হৈ গল কমপ্লিট ডায়াগ্ৰাম এটা 3 মার্কস থাকিব 3 মার্কস আচ্ছা এইটো হল কন্ডিশন নাম্বার 1 তো কেতিয়াবা কি হ'ব পাৰে যে এইটো হৈ গল এমব্রায়ো সেক ওপৰত আছে তিনটা সেল তলত আছে তিনটা সেল মাজৰটো ডাঙৰ হ'বই আৰু মাজত আছে এটা সেল এই সেলটোৰ দুটা নিউক্লিয়াস এইটো হ'ব পাৰে এই যদি এইটো ঘটনা ঘটে তেতিয়াহলে এইটো হ'ব 7 celled 8 nucleated embryo sac 7 celled 8 nucleated embryo sac ইয়াত এইটো হৈ গল antipodal cell এইটোৰ নাম হ'ব তেতিয়া central cell আৰু ইয়াৰ যিটা নিউক্লিয়াস সেই নিউক্লিয়াস কেটাৰ নাম হ'ব polar nuclei এইখিনি ক্লিয়াৰ হৈছে না বস্তুটো এইটো কন্ডিশন নাম্বার বি এইখিনি বুজি পাইছা সবে স্যার অ্যান্টিপডাল সেলসগুলোর কাম কি antipodal cellৰ তেনেকুৱা কোনো ফাংশন এতিয়া তেনে ক'বলৈ কোন দিগদাৰ হয় তেনেকুৱা কোনো ফাংশন নাই ফাৰ্টিলাইজেশনৰ পিছত সিহঁতৰ ডেথ হৈ যায় একচুয়ালি এই antipodal cell আৰু synergids এই ইয়াৰ লগত কানেক্ট হৈ থাকে এই যেটো সেন্ট্রাল সেল বা ডেফিনিটিভ নিউক্লিয়াস আছিল কিছুমান এনেকে কানেকশন কিছুমান থাকে এই কানেকশন বিলাকৰ নাম হৈছে প্লাজমোডেসমাটা বুলি কয়
আৰু ইহঁতে ইয়াত ফুড প্ৰভাইড কৰে এনেকৈ কানেক্ট হৈ থাকিব এনেকুৱাকে এই ইয়াত ফুড প্ৰভাইড কৰাটোৱে ফাংচন এই এন্টিবডি চেলৰ ডেফিনিটিভ নিউক্লিয়াছ বা চেন্ট্ৰেল চেলক সি নৰিশমেন্ট প্ৰভাইড কৰে আৰু ফাৰ্টিলাইজেশ্যনৰ পিছত সি ডেথ হৈ যায় তাৰ তো এইটো হৈছে ডায়াগ্ৰাম এইটো স্ক্ৰিনশ্বট এটা মাৰি থৈ দিয়া তোমালোকে structure of a typical ovule prior to fertilization